বলপুর বড়বড়া পার্ট 1 হলদিবাড়ি এলপি স্কুল জনাজাত ইয়াৰে অলপ আজিৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই শগুন গাছখিনি ধৰা হৈছিল। আজি কিবা অংগনাবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু শগুন গাছ। একচুৱেলি মই উন্নয়নৰ বিৰোধীতে নহয়, গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়, আছে ঠাই আছে, বিকল্প চিন্তা কৰিবলৈ পাৰিলে হয়, গাছখিনি নকটাকৈ। গছ গছনিৰ বহুত দৰকাৰ, যি বতাহৰ পৰিৱেশ বৰ্তমান আজিকালি বিদ্যালয়ৰ লগতে স্কুলৰে মাটি হয়, মাটিখিনি স্কুলৰে হয়, মূল্যৱান শগুন গছ হয়। মোৰ কথা হ'ল উন্নয়ন হ'ব লাগে, কিন্তু উন্নয়নৰ নামত গছখিনি কটাটো মই সমৰ্থন কৰা নাই। এইখিনিৰ পক্ষপাতিত্ব মই নহওঁ। গছ নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়, এইটোৱে মোৰ কথা। বলপুর বড়বড়া পার্ট 1 হলদিবাড়ি এলপি স্কুল জনাজাত ইয়াৰে অলপ আজিৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই শগুন গাছখিনি ধৰা হৈছিল। আজি কিবা অংগনাবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু শগুন গাছ। একচুৱেলি মই উন্নয়নৰ বিৰোধীতে নহয়, গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়, আছে ঠাই আছে, বিকল্প চিন্তা কৰিবলৈ পাৰিলে হয়, গাছখিনি নকটাকৈ। গছ গছনিৰ বহুত দৰকাৰ, যি বতাহৰ পৰিৱেশ বৰ্তমান আজিকালি বিদ্যালয়ৰ লগতে স্কুলৰে মাটি হয়, মাটিখিনি স্কুলৰে হয়, মূল্যৱান শগুন গছ হয়। মোৰ কথা হ'ল উন্নয়ন হ'ব লাগে, কিন্তু উন্নয়নৰ নামত গছখিনি কটাটো মই সমৰ্থন কৰা নাই। এইখিনিৰ পক্ষপাতিত্ব মই নহওঁ। গছ নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়, এইটোৱে মোৰ কথা। বলপুর বড়বড়া পার্ট 1 হলদিবাড়ি এলপি স্কুল জনাজাত ইয়াৰে অলপ আজিৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই শগুন গাছখিনি ধৰা হৈছিল। আজি কিবা অংগনাবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু শগুন গাছ। একচুৱেলি মই উন্নয়নৰ বিৰোধীতে নহয়, গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়,